রণগড়া নার্জারি জিন্দাবাদ, রণগড়া নার্জারি জিন্দাবাদ, জয় নির্মল কুমার ব্রহ্ম জিন্দাবাদ। मानोना बिथाङा सासे सिटिं एमएलए सत्वआव गोसो गोथारैनो नाजावनानै गनायनानै लादों। गोजोनथों। ब्रह्म जिंदाबाद, इउजी ब्रह्म जिंदाबाद, रंगरा नार्जारी চাওক যোৱা 5টা বছৰত আমি প্ৰথমতে 2020ত কাউন্সিল ইলেকশ্যন খেলিলোঁ। ইয়াৰ পিছত 2021ত এছেম্বলি, 2022ত আকৌ বাই ইলেকশ্যন, 2024ত পাৰ্লিয়ামেণ্ট, আকৌ 2025ত এছেম্বলি কাউন্সিল ইলেকশ্যন, 26ত এতিয়া এছেম্বলি ইলেকশ্যন। এই 6টামান ইলেকশ্যনত 6-7টা ইলেকশ্যন যিহেতু আমি 5 বছৰতে পালোঁ, আমি গোটেই এক্সপিৰিয়েঞ্চটো পাই গ'লোঁ। গতিকে এতিয়া কিছুমান কথা কিছুমান কাম আননেচেচাৰী কৰিব নালাগে। হয়, আমাৰ নিৰ্বাচনটো গণতন্ত্ৰৰ এটা বহুত ডাঙৰ এটা ফেষ্টিভেল, গণতন্ত্ৰৰ বহুত ডাঙৰ এটা উৎসৱ। তো সেইটো অলপ চবে ফূৰ্তিত থাকি পেলাই নিজৰ নিজৰ দল নিজৰ নিজৰ প্ৰাৰ্থীৰ কাৰণে কাম কৰে। কিন্তু UPPL হিচাপে আমি সেইটোৱে ঠিক কৰিছোঁ যে আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম। গতিকে ৰাইজে যিহেতু আমাক বিচাৰে, আমাৰ প্ৰাৰ্থী আমাৰ নেতাবিলাক ৰাইজৰ ওচৰত যাব লাগে। এটা জেগাতে দিনটো মিটিং কৰি পেলাই টাইম পাছ কৰিব নালাগে, এই কথাটোকে কৈছোঁ। গতিকে চবে গাঁৱে গাঁৱে যাব, বুথে বুথে যাব, প্ৰাইমাৰী যাব, ৰাইজৰ লগত থাকি নিৰ্বাচন খেলিব। NDA হিচাপে এটা বছৰ আগত আপোনালোকৰ সংগী আছিল, কিন্তু বিগত 4-6 মাহৰ ভিতৰত পুৰা দৃশ্যপট সলনি হৈ গ'ল। এইটো কি ক'ব ভোটাৰ ৰাইজক? চাওক, ভোটাৰ ৰাইজে অলৰেডি সিদ্ধান্তটো লৈছে যে কাক ভোট দিম কাক ভোট নিদিম। ভোটাৰ ৰাইজে অলৰেডি সিদ্ধান্তটো লৈছে। আৰু ৰাইজ আপোনালোক বা আমি যিমানখিনি ভাবি থাকোঁ, ইয়াৰকে 10 গুণ বেছি ৰাইজৰ তাত আজিকালি খবৰ থাকে। ছ'চিয়েল মিডিয়া চবেই চায়, মোবাইল চবৰ হাততে আছে। গতিকে চব খবৰ ৰাইজে থাকে। গতিকে অসমত নেক্সট চৰকাৰ কাৰ হ'ব লাগে, বড়োলেণ্ডৰ কাৰ MLA জিকিব লাগে, বেংগলত কাৰ চৰকাৰ আহিব লাগে, কেৰেলাত কাৰ চৰকাৰ আহিব লাগে, এই কথাবিলাক অলৰেডি সিদ্ধান্ত হৈ গৈছে। এইকেইদিন ভাষণ চাখন দি হয়তো 5% মান ইফাল ইফাল কৰিব পাৰে, অলৰেডি সিদ্ধান্ত হৈ গৈছে। আৰু বড়োলেণ্ডতো আমি দেখিছোঁ যে আজি ৰাইজে অলৰেডি সিদ্ধান্ত লৈছে। আৰু সেইকাৰণে মই কৈছোঁ 8টাৰ পৰা 10টা MLA বা 12টালৈকে হ'ব পাৰে যে UPPL MLA জিকিব পাৰে, তেনেকুৱা এটা পৰিৱেশ আহি গৈছে। NDA যে আপোনালোকে শেষ মুহূৰ্তত এনেদৰে মানে একাষৰীয়া কৰি দিব আপোনালোকে ভাবিছিলে নে? চাওক, পলিটিক্সত কোনো শেষ মুহূৰ্তত বিগিনিং মুহূৰ্তত বুলি নাই, এইটো 24 আৱাৰ্ছ চলি থাকে। আপুনি দেখিলে BJPৰ টিকেট নাপায়, 12 ঘণ্টাৰ ভিতৰতে কংগ্ৰেছৰ টিকেট ল'লে, কংগ্ৰেছৰ টিকেট নাপায়, 12 ঘণ্টাতে মানে BJPৰ টিকেট ল'লে। চ' গতিকে এনেকুৱা হৈ থাকে। আমাৰো কোনোবা টিকেট পোৱা নাই, BPFত গৈছে, BPFৰ পৰাও কোনোবা আহিলে হয়, এতিয়া আমাৰ চৰকাৰ নাই কাৰণে অহা নাই। তো এইটো চলি থাকে। চ' এইবিলাক আৰু ইমান ভাবিব লগা নাই। ৰাইজে ৰজা, ৰাইজ যাৰ লগত আছে সিয়ে জিকিব। আৰু ৰাইজক পবিত্ৰ হৃদয়েৰে যোনে সেৱা কৰিছে, এই কথাটো ৰাইজে উপলব্ধি কৰিব। নিৰ্বাচন আহিলে বোকাচোতীয়া ৰাজনীতি আপুনি সিদিনা কৈছে চবেই কৰে, ব্ৰিটিছো এতিয়া দেখিবলৈ পোৱা গৈছে। তো সিদিনা আপোনালোকৰে সতীৰ্থ মাউচি ব্ৰহ্মই কৈছে আপুনি বোলে একনায়কত্ববাদ, কিম জঙৰ হয়তো আপোনাৰ তুলনা। মই ধন্যবাদ জনাইছোঁ। এটলিষ্ট তেখেতে মোৰ নিচিনা মানুহ তাত তেনেকুৱা এটা গুণ দেখা পাইছে যে, কিন্তু মই আপোনালোকেতো লগ পাইছে মোক 20 বছৰে হ'ল, 15 বছৰে হ'ল। চ' মোৰ কেৰেক্টাৰটো, মোৰ চৰিত্ৰটো, মোৰ চিন্তাধাৰাটো আপোনালোকে ভালকৈ ক'ব পাৰিব। গতিকে মোৰ তেখেতক মই শ্ৰদ্ধা কৰোঁ। তেখেতৰ মাত্ৰ নহয়, কোনোবা এজন দুজন ছিনিয়ৰ মানুহ দল এৰি গৈছে, কিবা এটা আশাত গৈছে, আমাৰ তাত হয়তো আৰু কিবা নাপাব বুলি ভাবিছে। মই তেখেতসকলক সদায় শ্ৰদ্ধা কৰোঁ আৰু শ্ৰদ্ধা কৰিয়ে থাকিম, যিটো য'তে নাথাকক কিয়। এইটো কাৰণ এজন মানুহ হিচাপে এজন মানুহক ৰেচপেক্ট কৰিব লাগিব। দলৰ নীতি আদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু এই কথাটো নহয় যে পুৰণি পাতবিলাক চব সৰি গ'লে যে গছডাল মৰি যাব। কেতিয়াবা ধুমুহা আহিলে কেঁচা পাতবিলাকো সৰি যায়, কিন্তু তাৰ পিছত কিন্তু গছডালত আকৌ নতুন পাত ধৰে। তো গতিকে চলি থাকিব আৰু বহুত ভাল হ'ব। আমাৰ সমষ্টিত, তামোলপুৰ সমষ্টিত বহুত ভাল হ'ব আৰু বহুত ভোটত আমি বিজয় হ'ম, সেইটো নিশ্চিত হৈছে। থাকিব পাৰে, প্ৰাৰ্থীটো প্ৰাৰ্থীয়ে হয় আৰু ৰাইজে সিদ্ধান্ত ল'ব। মই তামোলপুৰৰ সন্তান, তামোলপুৰৰ ধূলি বালিত মানে খেলি পেলাই ডাঙৰ হোৱা, মোৰ আৱেগ অনুভূতি মৰম স্নেহ তামোলপুৰৰ লগত জড়িত হৈ আছোঁ। যেতিয়া সংগ্ৰাম কৰিছিলোঁ তামোলপুৰত থাকিব পৰা নাছিলোঁ, যেতিয়া পলিটিক্সত আহিলোঁ মই তামোলপুৰত আছোঁ। আৰু আজিৰ নতুন তামোলপুৰ যিটো গঢ়িছে, তাৰ পিছৰ ফালে প্ৰমোদ বড়োৰ নাম লাগি আছে, বেলেগৰ নাম লগা নাই তাতে। মানে যোৱাকালিলৈকে NDAৰ লগত আছিল, তেতিয়া NDA কৈছিলে যে হাম আপকি দিল মে ৰেহতি হে। আজি NDAৰ লগত নাই, আকৌ আহি গ'ল হাম আপকে হে কৌন। এইটোৱে আহি আছে নহয় জানো। আমি NDAৰ লগত যিটো এলায়েন্স আছিল,
এটা আদৰ্শ ভিত্তিক আছিল। তেতিয়া 2020 চনত একত কৰাৰ পিছত আমি ভাবিছিলোঁ কি BTCটো ভাৰতৰ অন্য ঠাইৰ নিচিনা আমি উন্নত এটা মডেল BTC বনাব লাগে। তাৰ কাৰণে দিল্লীৰ সহায় লাগে, দিছপুৰৰ সহায় লাগে। তাৰ কাৰণে আমি এই অগাধ এটা বিশ্বাস আৰু যিটো শান্তি প্ৰক্ৰিয়া কোনোদিন 5 বছৰ এক নহয়, কিন্তু 25 বছৰমান যদি লাগাতাৰ এক শক্তি, এক দৃষ্টিভংগী, এক বিচাৰ লৈ পেলাই যদি আমি কাম কৰোঁ, স্থায়ী শান্তি আহিব পাৰে। যেনেকৈ মিজোৰামত হ'ল 1985 চনত লালডেংগাৰ লগত চুক্তি কৰি পেলাই। আমাৰ 5 বছৰত এই প্ৰক্ৰিয়াটো ক'ৰবাত আমি বন্ধ হোৱাটো বিচৰা নাছিল। এতিয়াও আমি চেষ্টা কৰিম তাৰ কাৰণে। কিন্তু আজি আমাৰ দুখটো হ'ল যে NDA এটা ৰাষ্ট্ৰীয় দল হয়, বহুত ডাঙৰ দল। তেখেতসকলৰ ওচৰত আমাৰ আদৰ্শ ক'ৰবাত ভেলু নোহোৱা হৈ গৈছে। আৰু ৰাষ্ট্ৰীয় দলৰ নিচিনা দলবিলাকৰ যদি আদৰ্শক ভেলু দিব নোখোজে, তেতিয়া ভাৰতবৰ্ষৰ অসমৰ ৰাজনীতি, সমাজৰ ৰাজনীতি ভৱিষ্যত কি, এইটো এটা প্ৰশ্ন থাকিল। কিন্তু আমি আদৰ্শ এৰা নাই। আমি শান্তি স্থাপন কৰিমেই আৰু ইয়াত উন্নতি আনিবৰ কাৰণে কাম কৰিম। বিৰোধী দল হিচাপে সক্ৰিয় বিৰোধীৰ ভূমিকা আমি কৰিম আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ পেলাই আকৌ BTC আমি দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰিম। আমি গ্ৰাম্য মহিলাৰে আমাৰ সহযোগিতা অবিহনে BTC চলাব নোৱাৰিব। তাৰ কাৰণে আমি NDAৰ লগত এলায়েন্সত যোৱা নাই যদিও আমি কিন্তু কোনো অন্য দলৰ লগতো যাৰ লগত আদৰ্শৰ মিল নাই বা আদৰ্শ কিনো বস্তু আমি বুজি পোৱা নাই, কেনেকৈ আমাৰ আদৰ্শ মিলাব পাৰি, তাৰ কাৰণে আমি অন্য দলৰ লগতো কোনো এলায়েন্সতো যোৱা নাই। আমি অকলে যাম। 19টা সমষ্টিত আমি কেণ্ডিডেট দিছোঁৱে। ভাৰতবৰ্ষৰ বিভিন্ন সংস্থাই আমাক জনাই আছে BPFে ক্ষমতাত আছে যদিও 5টাতকৈ বেছি চিট জিকিব নোৱাৰে আৰু UPPL তাতকৈ বহুত বেছি চিট জিকি যাব। BJP এটা বা দুটা আহিব পাৰে, কংগ্ৰেছো ক'তবা এটা দুটা আহি যাব পাৰে। এই অংকটো আহি গৈছে। মই নিৰ্বাচন নেখেলাৰ কাৰণবিলাক 3টামান আছে। মোৰ ব্যক্তিগতও আছে। মই ব্যক্তিগত কথাটো ক'ব নোৱাৰোঁ, কাৰণ ব্যক্তিগতভাৱে কিছুমান ইছ্যু আছে। সেইকাৰণে এই নিৰ্বাচনৰ বিৰত লৈছোঁ আৰু এইকাৰণে বিগাৰ আৰু ৱাইডাৰ বেটেলৰ কাৰণে মই গৈ আছোঁ। এতিয়া আমি ভয়মুক্ত। আমি নিৰ্বাচন হাৰাৰ কোনো ভয় নাই। আৰু যাৰ ভয় নাই তাক মানুহে ভয় কৰিব লাগে। আমি গোসাইগাঁৱৰ পৰা মাজবাটলৈকে ঘূৰা ফুৰা কৰিম। লগতে মোৰ অন্তৰে কোৱা নাই যে যিটো NDAৰ লগত 5টা বছৰ মই এলায়েন্সত থাকিলোঁ আৰু শেষলৈকে তেওঁলোকে আমাক আশ্বাস দি আছিলে, এই এলায়েন্সৰ ধৰ্মন য'ত ৰক্ষা নহ'ল। মই আজিও NDAৰ লগত 26লৈকে আছোঁ। হয়তো আজি যদি নিৰ্বাচন খেলে তেতিয়াও মানুহে মোক সন্দেহ কৰিব যে তেওঁ ভিতৰি এতিয়াও NDAৰ লগত আছে। এইটো দলৰ কাৰণে যথেষ্ট ক্ষতি কৰিব। তাৰ কাৰণে এই নিৰ্বাচন মই বিৰত লৈছোঁ আৰু ব্যক্তিগত সমস্যাও আছে, শাৰীৰিক আৰু বিভিন্ন সমস্যা। BPR নেতাসকলে কৈছে যে NDA অবিহনে UPPL অস্তিত্বহীন এই নিৰ্বাচন। নাই, BPFে ইয়াতকৈ অলপমান ভাল ডাইলগ উলিয়ালে ভাল। এই গতানুগতিক ডাইলগ মাৰিব আছে। আমি অৰ্গেনিকেলি উঠি আছোঁ। হাগ্ৰামা যিবিলাক ডাইলগ, এইটো 20 বছৰ ধৰি যিবিলাক ডাইলগ মাৰি থাকে, ই একেটা ডাইলগকে কৈ থাকে, নতুন ডাইলগ নাই তাত। মই এটা প্ৰশ্ন যদি কৰোঁ যে BPFটো এতিয়া ক্ষমতাত আহিল, NDAৰ লগত গ'ল, এই যে 2025 নিৰ্বাচনত শ্লোগান এটা যে দিছিলে BPFে, BJP হাটাও, UPPL হাটাও, তাৰমানে NDA হাটাও, BTC বাচাও। তাৰ কাৰণে সংখ্যালঘু ৰাইজসকলে আজি 100% বিশ্বাস কৰি পেলাই হ'লচেলভাৱে BPFক ভোট দিছিলে। তাক 8 লাখ ভোট দিলে। 8 লাখ ভোটত প্ৰতিষ্ঠান বিৰোধী বা BJP বিৰোধী ভোটটোৱে 2-2.5 লাখ মান হ'লহেঁতেন। এইটো BPFৰ ভোট নাছিল, কিন্তু NDAক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া ভোট আছিলে। আজি তেওঁলোকে NDAৰ সহযোগী হৈ গ'ল। 4টা BJPক এৰি দিলে, 11টা BPFে লৈ ল'লে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে UPPLৰ লগত মিত্ৰতাৰ কথা BJPৰ নাই, তেওঁলোকে BPFৰ লগত মিলা মিছা কৰিব পাৰিলে কৰক। তাৰমানে BJPৰ লগত আমাৰ কোনো সম্পৰ্ক নাই।
এতিয়া তেওঁ কিয় বিজেপিৰ লগত গ'ল? মাইনৰিটি সংখ্যালঘু ৰাইজসকলক তেওঁ মানে আজি ধোকা দিয়া নাই নে? এই ধোকা খোৱাৰ পিছত, এইটো দেখাৰ পিছত আজি যি সংখ্যালঘু মানুহে চকুমুদিয়ে ভোট দিছিলে, এই অকল মানুহে নিশ্চয় নিদিয়ে। কিন্তু ৰাজনৈতিক ভৱিষ্যত দ্বিতীয়বাৰ অন্ধকাৰ, আৰু আমি এই নিৰ্বাচনত মানে বিপুল সংখ্যক ভোট লৈ পেলাই আমাতকৈও বেছি চিট জয়ী কৰি কেৱলৰ মানে অনাগত 30 বছৰমানৰ যিটো এটা ৰাজনৈতিক যাত্ৰা, আমি এইটো অধীৰ আৰু সুৰক্ষিত কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।